চিৰসেউজ চিৰ নতুন দুৰন্ত তৰুণ সুধা কণ্ঠ যাযাবৰ অক্লান্ত উৰণীয়া মৌ কি নামেৰে সুঁৱৰিম তোমাক ভূপেন দা কিদৰে বৰ্ণনা কৰিম তোমাৰ বৰ্ণিল জীৱনৰ স্বৰ্ণিল পৰিক্ৰমা 1926 চনৰ 8 ছেপ্টেম্বৰ অসম মাতৃৰ কোলা শুৱনি কৰিছিলহি এক অগ্নিযুগৰ ফিৰিঙঠিয়ে সূৰ্য উঠা দেশৰ পূব প্ৰান্তৰ শদিয়াৰ মাটিত নীলকান্ত হাজৰিকাৰ ঔৰসত শান্তিপ্ৰিয়া হাজৰিকাই জন্ম দিছিল এক সাংস্কৃতিক দেৱদূতক নাম দিছিল ভূপেন ভূপেন হাজৰিকা হয়তো তেতিয়াই আৰম্ভ হৈছিল অসমীয়া সংস্কৃতিৰ এক মহাযুগৰ ধৰালৈ নামিছিল এক মহানায়ক 1930 চন বয়স তেতিয়া মাত্ৰ 5 বছৰ পখিলা খেদা বয়সতে কণমানি দেৱশিশু ভূপেনৰ কণ্ঠেৰে যেন সুৱদি বিয়পিছিল কটন কলেজিয়েট হাইস্কুলৰ এক ৰাজহুৱা অনুষ্ঠানত প্ৰথম গীত পৰিৱেশন কৰি আপ্লুত কৰিছিল হাজাৰ শ্ৰোতাক আশীষ লাভ কৰিছিল ৰসৰাজৰ আৰম্ভ হৈছিল ভূপেন হাজৰিকাৰ বৰ্ণময় সাংস্কৃতিক যাত্ৰা অসংখ্য জনৰে তেওঁৰ স্বৰ্ণিল শিল্পী জীৱন 1933 চন পিতৃৰ হাতত ধৰি ভূপেন হাজৰিকা গৈছিল গুৱাহাটীৰ সোণাৰাম হাইস্কুললৈ আৰম্ভ হৈছিল তেওঁৰ শিক্ষা জীৱন তেজপুৰৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু 1941 চনত কটন কলেজৰ পৰা আইএ পৰীক্ষাত উত্তীৰ্ণ হৈ লুইতপৰীয়া তেজাল ডেকা ভূপেন হাজৰিকা গৈছিল গংগাৰ পাৰলৈ বেনাৰস হিন্দু বিশ্ববিদ্যালয়ৰ পৰা ৰাজনীতি বিজ্ঞানত স্নাতকোত্তৰ হৈ ভূপেন হাজৰিকা উৰা মাৰিছিল আমেৰিকালৈ 1949 চনত ডক্টৰেট ডিগ্ৰী লৈ ডক্টৰ ভূপেন হাজৰিকা হৈ স্বদেশলৈ উভতিছিল নৈতিকতাৰ স্খলন দেখিও মানৱতাৰ পতন দেখিও নিৰ্লজ্জ অলস ভাৱে বোৱা কিয় 1936 চনৰ পৰা 2011 চনলৈ অসমৰ বাবে অসমীয়াৰ বাবে কিয়েই বা কৰা নাছিল ভূপেন হাজৰিকাই জ্যোতি বিষ্ণুৰ সাংস্কৃতিক সান্নিধ্যত জীপাল হোৱা ভূপেন হাজৰিকাই ষষ্ঠ শ্ৰেণীত থাকোঁতেই জ্যোতি বিষ্ণু ফণী শৰ্মাৰ ত্ৰিবেণী সংগমত স্নান কৰি কলিকতালৈ গৈ জয়মতী কুঁৱৰী আৰু সুনীত কুঁৱৰী পালানাটৰ গীতৰ ৰেকৰ্ডিং কৰি অভিলেখ স্থাপন কৰিছিল 1937 চন বয়স মাত্ৰ 11 বছৰ কিশোৰ ভূপেনৰ কলমেৰে নিগৰিছিল তেওঁৰ প্ৰথম গীতৰ কথা কুসুম্বৰৰ পুত্ৰ শ্ৰী শংকৰ গুৰুৱে ধৰিছিল নামৰে টান সুৰকাৰ জীৱনো আৰম্ভ কৰিলে পিতৃ নীলকান্ত হাজৰিকাৰ অ মইনা কেতিয়া আহিলি তই গীতেৰে 1939 চনত জ্যোতি ককাইদেউৰ ইন্দ্ৰমালতী ছবিত কণ্ঠদান কৰি সেই বছৰতে ভূপেন হাজৰিকাই অভিনেতা হিচাপেও আত্মপ্ৰকাশ কৰিলে মই বিচাৰিছো হাজাৰ চকু দীপ্ত সূৰ্য শিখা তাৰ পাছত যেন ভূপেন হাজৰিকাৰ নেতৃত্বত মহাবাহুৰ দুই পাৰত আৰম্ভ হ'ল সাংস্কৃতিক বিপ্লৱৰ এক গৌৰৱময় ইতিহাস 1943 চনত প্ৰথম সুৰাৰোপিত আৰু ৰেডিঅ'ত পোৱা গীতৰ ৰেকৰ্ডিং 1948 চনত প্ৰসিত সেনৰ সতী বেউলা আৰু ফণী শৰ্মাৰ চিৰাজ ছবিত গীত পৰিচালনা 1954 চনত পিয়লি ফুকন ছবিৰ সংগীতেৰে দেশ মাতৃক শ্ৰদ্ধাৰ্ঘ্য জনোৱা ভূপেন হাজৰিকাই ছবি পৰিচালক ৰূপে আত্মপ্ৰকাশ কৰি জীৱনৰ নতুন সুৰ বিচাৰিলে 1926 চনত এৰাবাটৰ সুৰ ছবিৰে 50 আৰু 60ৰ দশকত গীতেৰে সুৰেৰে কণ্ঠেৰে ভূপেন হাজৰিকাই লুইতৰ পাৰলৈ আনিলে সংগীতৰ মহাপ্লাৱন বিস্তীৰ্ণ পাৰৰে অসংখ্য জনৰে হাহাকাৰ শুনিও নিশব্দে নীৰৱে বুঢ়ালুইত তুমি বুঢ়ালুইত বোৱা কিয়
1957 চনৰ পৰা ভূপেন হাজৰিকাৰ সংগীত পৰিচালনাত অসমে পালে ধুমুহা, মাহুত বন্ধুৰে, কেঁচা সোণ, পুৱতি নিশাৰ সপোন, শকুন্তলা, মেৰা ধাৰাম মেৰি মা, আৰোপ, কৰিয় কমল, জীৱন তৃষ্ণা, এক পল, গজগামিনী, ৰদালি আদি অসংখ্য ছবি। दिल हुम हुम करे घबराए घन धम धम करे गर जाए সৃষ্টি হ'ল কালজয়ী শিল্পী ভূপেন হাজৰিকাৰ কলমেৰে অলেখ যুগজয়ী সংগীত। চামেলি মেম চাহাব আৰু খোজ ছবিৰে আজৰি আনিলে শ্ৰেষ্ঠ সংগীত পৰিচালকৰ বঁটা। বৰলুইতক ভালপোৱা, মহাবাহুক গালি পাৰি বুকুৰ মৰম জচা, যাযাবৰী শিল্পী ভূপেন হাজৰিকা একালত হৈ পৰিল অসমীয়া জাতিৰ অনেক পৰিচয়, জনজীৱনৰ সাহ। নাহাও দুখীয়া বুলি সান্তনা লভিলে নহব। বৰলুইতৰ দুই পাৰত সিঁচৰতি হৈ থকা, জনজীৱনৰ কোহে কোহে প্ৰবাহিত হৈ থকা গীত সংগীতৰ মেট মৰা বুজা বুকুত বান্ধি এদিন ৭ সাগৰ ১৩ নদীৰ পাৰলৈ ঢাপলি মেলিছিল তৰুণ ভূপেন হাজৰিকা। নানা জাতি উপজাতি ৰহনীয়া কৃষ্টি জীৱন আৰু তাৰুণ্যৰ জয়গান গাই ধৰাৰ দিহিঙে দিপাঙে লৌৰি ফুৰোতে ভূপেন হাজৰিকাই পালে পল ৰবচনৰ দৰে বিপ্লৱী শিল্পীৰ সান্নিধ্য। ভূপেন হাজৰিকাৰ বিপ্লৱী সত্তাই যেন নতুন প্ৰাণ পালে। সৃষ্টি হ'ল বহু অগতানুগতিক, বৈপ্লৱিক আৰু সুমধুৰ সংগীত। মানুহে মানুহৰ বাবে যদিহে অকণো নেভাবে, অকণি সহানুভূতিৰে ভাবিব কোনে নকোৱা সমনীয়া। সেয়াই সময় আছিল তৰুণ ভূপেন হাজৰিকাৰ জীৱন, যৌৱন, প্ৰেম আৰু সৃষ্টিশীলতাৰ সময়। ৭ সাগৰ ১৩ নদীৰ পাৰতে আপোনজনৰ পৰা বহু দূৰত হলেও তেওঁ জীৱনলৈ আদৰি আনিছিল তেওঁৰ জীৱন সংগীক। গুজৰাটৰ জীয়ৰী প্ৰিয়ম্বদা পেটেল হৈ পৰিছিল এসময়ত প্ৰিয়ম হাজৰিকা। তোমাৰ উষা কুমা কোমল শেৱালি কোমল হাঁহি হাঁহিয়ে হৃদয় ভৰিলে শুনাই এটি কিবা মিঠা বাঁহী। তেওঁৰ জীৱন ভৰাই পেলাইছিল তেওঁৰে ৰক্তবৰ্ণৰ বীজ তেজ হাজৰিকাই, তেওঁৰ পুত্ৰই। কিন্তু 1963 চনত তেওঁৰ ব্যক্তিগত জীৱনত দোলা দিছিল বিষাদ আৰু বিচ্ছেদৰ আৱেশে। কিন্তু নিজৰ আপোন ঘৰ নিবিচাৰি ধৰাৰ দিহিঙে দিপাঙে লৌৰি ফুৰা যাযাবৰী শিল্পীৰ সৃষ্টিশীল সত্তাক যেন বিষাদে বান্ধিব নোৱাৰিলে। তেওঁ বিস্তৃতি বিচাৰিলে। মাৰ্ক টুৱেইনৰ সমাধিত বহি নিষ্পেষিত মানুহৰ গীত গোৱা ভূপেন হাজৰিকাই বৰ্ণ বৈষম্যৰ বিৰুদ্ধে চিঞৰিলে টেমছ নদীৰ পাৰত। হাৰ্টছন নদীৰ পাৰত বহি কৰা তেওঁৰ সৃষ্টিৰ বাবে 1979 চনত তেওঁ লাভ কৰিলে আমেৰিকাৰ স্কুল অৱ অনাৰ সন্মান। 1980 চনত HMVয়ে তেওঁক স্থান দিলে বিশ্বৰ শ্ৰেষ্ঠ 6জন কণ্ঠশিল্পীৰ তালিকাত। সৃষ্টিৰ পথাৰত সিঁচা তেওঁৰ কৃষ্টিৰ কঠীয়াবোৰ লহপহকৈ বাঢ়ি অসমীয়া সংস্কৃতিৰ ভঁৰাল সমৃদ্ধ কৰিলে সোণগুটিৰে। প্ৰতিটো ঋতু, প্ৰতিটো সময়, প্ৰতিটো পল অনুপলৰ গীত গালে ভূপেন দাই। প্ৰেম, ৰোমাঞ্চেৰে ভৰা বিমূৰ্ত নিশাবোৰ কণ্ঠত ধাৰণ কৰি ভূপেন হাজৰিকাই বলে বৰ্ণময় সংস্কৃতিৰ বুটা বচা নীলা চাদৰখন। অল ইণ্ডিয়া ৰেডিঅ' গুৱাহাটী আৰু শ্বিলং স্থাপন কৰি সাংস্কৃতিক বিপ্লৱৰ ফচল সিঁচিলে। অসমীয়া, বঙলা আৰু হিন্দী ছবি জগতত কালজয়ী কৰ্মৰ ভাণ্ডাৰ দিয়া ভূপেন হাজৰিকাই কেৱল কণ্ঠৰেই যে সৃষ্টিৰ বতৰা বিলাইছিল তেনে নহয়, সেই সময়ৰ অসমীয়া সাহিত্যৰ ভঁৰাললৈও তেওঁ দিছিল অলেখ অৱদান। আইফেল টাৱাৰত বহি তেওঁ জন্ম দিছিল সাগৰ সংগমত নামৰ এক অনুষ্ঠান। বাৰ্লিনত অনুষ্ঠিত বিশ্ব আন্তৰ্জাতিক সন্মিলনত যোগদান কৰি অসমীয়া সত্তাক তেওঁ স্থাপন কৰিছিল বিশ্বৰ দৰবাৰত। বিপৰীতে গভীৰ আস্থাৰ গান। কেৱল বঁটা আৰু স্বীকৃতিয়ে মহাসাগৰৰ দৰে বিশাল ভূপেন হাজৰিকাৰ ব্যক্তিত্বত প্ৰকৃত সন্মান যাচিব নোৱাৰে। তথাপিও জীয়াই থাকোঁতেই তেওঁক যচা হ'ল দাদা চাহেব ফাল্কেৰ পৰা শংকৰদেৱ, দেশৰত্নকে ধৰি সকলো সৰ্বোচ্চ সন্মান।
লুইত ৰত্ন, পদ্মশ্ৰী, প্ৰচাৰ ভাৰতীৰ নেশ্যনেল আৰ্টিষ্ট এৱাৰ্ডকে ধৰি সকলো বঁটাৰে বিভূষিত হ'ল তেওঁ। বিধায়ক হৈ অসম বিধানসভাও এসময়ত শুৱনি কৰিছিল ভূপেন হাজৰিকাই। কেৱল দেশৰ মাটিতে নহয়, আমেৰিকাৰ নিউ জাৰ্চিৰ মেয়ৰেও তেওঁক দিছিল অনাৰাৰী চিটিজেনশ্বিপ এৱাৰ্ড। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে ৰোৱা শংকৰী সংস্কৃতিৰ কঠীয়াবোৰক ৰাষ্ট্ৰীয় স্বীকৃতি আনিবলৈ অহোৰ পুৰুষাৰ্থ কৰিছিল ভূপেন হাজৰিকাই। সংগীত নাটক একাডেমীৰ অধ্যক্ষ হৈ মহান অসমীয়া হিচাপে শংকৰী নৃত্য গীতলৈ আনিলে তেওঁ বিৰল স্বীকৃতি। 2009 চনত নিউজ লাইভ পৰিয়ালৰ তৰফৰ পৰাও এই মহান অসমীয়াজনলৈ আগবঢ়োৱা হ'ল শ্ৰেষ্ঠ অসমীয়াৰ বঁটা। 2010 চনত অসম চৰকাৰে ভূপেন হাজৰিকা সাংস্কৃতিক সংগ্ৰহালয় স্থাপন কৰাৰ সিদ্ধান্তলৈ তেওঁলৈ শ্ৰদ্ধা যাচিলে। যচা হ'ল তেওঁলৈ জীৱনজোৰা সাধনা বঁটা। কাৰোবাৰ বাবে জীৱন বিশাল, কাৰোবাৰ বাবে জীৱন মহান, কিন্তু অসম আৰু অসমীয়াৰ বাবে ভূপেনদাৰ জীৱন জাতিৰ কামিহাৰ। তেওঁ এজন ব্যক্তি নহয় তেওঁ এক অনুষ্ঠান। অসমীয়া জাতিৰ বাবে তেওঁ জীৱন ৰেখা, জীৱনৰ হাঁহি কান্দোন, জনজীৱনৰ সাহ। এক বৰ্ণাঢ্য পৰিক্ৰমা সামৰি মহাপ্ৰয়াণেৰে আমাৰ পৰা বিদায় লোৱাৰ সময়ত তোমাক কিদৰে বিদায় দিওঁ ভূপেনদা? মই যেতিয়া এই জীৱনৰ মায়া এৰি গুচি যাম, তুমিবিহীন লুইতৰ পাৰত এতিয়া অসহনীয় নীৰৱতা, তুমিবিহীন নিজৰা পাৰত এতিয়া স্তব্ধ জীৱন বিনাৰ তাল, শূন্যতা, কেৱল চৌদিশে শূন্যতা। তোমাক আমি ধৰি ৰাখিবলৈ অপাৰগ ভূপেনদা, তথাপিও আমাৰ আকুল কাতৰ আহ্বান, উভতি আহিবা ভূপেনদা। বুঢ়া লুইতক গালি পাৰিবলৈ হলেও তুমি উভতি আহা। অগ্নিযুগৰ ফিৰিঙঠি হৈ লুইতৰ পাৰ জিলিকাবলৈ তুমি উভতি আহা। তুমি নহলে মেঘৰ মাদল নাবাজে, তুমি নাথাকিলে তোমাৰ সূৰ্য উঠা ৰূপসী অসম দেশত পুৱাৰ সুৰুজে হেঙুলীয়া ৰহন নিবিলায়। ভূপেনদা, তোমাৰ বাবে আমি একোৱেই কৰিব নোৱাৰিলো, কিন্তু বুকুত হাত থৈ এই বুলি প্ৰতিশ্ৰুতি দিব পাৰোঁ, বৰলুইতখন বৈ থকালৈকে, ঋতুবোৰ আহি থকালৈকে আমি তোমাক মনত ৰাখিম। হৃদয়ে হৃদয়ে আমি তোমাক জীয়াই ৰাখিম। প্ৰতি ৰাতিপুৱা সুবৰ্ণ সূৰ্যটোৰ লগত ভূপেনদা আমি তোমাক ওলোৱা দেখিম। মই যেতিয়া এই জীৱনৰ মায়া এৰি গুচি যাম,